নমস্কাৰ, আলোচনা কৰিবলৈ ওলাইছোঁ দ্বিতীয় শ্ৰেণী আপোন পাঠৰ কাৰ কি মাত কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে কবিতাটো মনত ৰখা। মই কবিতাটো পঢ়ি দিছোঁ। বাঘ সিংহই গোজৰ মাৰে, পাৰই দিয়ে ৰোণ, ভোমোৰা আৰু মৌমাখিয়ে কৰে গুণগুণ। শিয়ালে কৰে হোৱা হোৱা, কুকুৰবোৰে ভুকে, মেকুৰীয়ে মিউ মিউকৈ ফুৰে চুকে চুকে। ছাগলীবোৰে বেবাই ফুৰে, গৰুৱে হেম্বেলিয়াই, কাউৰীবোৰে গছৰ আগত থাকে ৰমলিয়াই। চিৰিক চিৰিক কৰি মাতে, ঘৰচিৰিকা জাকে, সোণ মইনাই কি কৰেনো, কলকলাই থাকে। কবিতাটিৰ কবি নৱকান্ত বৰুৱা। তাৰপিছত আছে 2 নম্বৰ। প্ৰথমে কোৱা তাৰ পিছত লিখা। ক, কাউৰীবোৰে ক'ত ৰমলিয়াই থাকে? উত্তৰ হ'ব কাউৰীবোৰে গছৰ আগত ৰমলিয়াই থাকে। খ, মেকুৰীবোৰে মিউ মিউকৈ মাতি ক'ত ঘূৰি ফুৰে? উত্তৰ হ'ব মেকুৰীবোৰে মিউ মিউকৈ চুকে চুকে ঘূৰি ফুৰে। গ, সোণ মইনাই কি কৰি থাকে? উত্তৰ হ'ব সোণ মইনাই কলকলাই থাকে। 3 নম্বৰ। কবিতাটিত উল্লেখ থকা কোন কোন প্ৰাণীয়ে গোজৰ মাৰে? উত্তৰ হ'ব কবিতাটিত উল্লেখ থকা গোজৰ মৰা প্ৰাণী কেইবিধ হৈছে বাঘ আৰু সিংহ। 4 নম্বৰ। বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা। ক, মেকুৰীয়ে মিউ মিউ কৰে। খ, ভোমোৰা আৰু মৌমাখিয়ে গুণগুণে। গ, ছাগলীয়ে বেবায়। ঘ, কেঁচুৱাই কলকলায়। ঙ, শিয়ালে হোৱা দিয়ে। প্ৰথম চ, গৰুৱে হেম্বেলিয়াই। তাৰপিছত শেষত 5 নম্বৰ। কোনে কি কৰে? পখিলাই জাক পাতে, হাতীয়ে পাল পাতে, পৰুৱাই শাৰী পাতে। ঠিক তেনেদৰে চৰাইয়ে জাক পাতে আৰু গৰুৱে পাল পাতে। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।